আজি আমি বিভিন্ন এক্সামত অহা 20টা ইম্পৰ্টেণ্ট কাণ্ট্ৰি কেপিটেল আৰু কাৰেঞ্চি লৈ আহিছোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব বহুত ইম্পৰ্টেণ্ট হয় অহা এডিআইৰ কাৰণে তো প্ৰথমে আছে আৰ্জেণ্টিনা ইয়াৰ কেপিটেল হ'ল বুনেছ এয়াৰ্ছ কাৰেঞ্চি হ'ল আৰ্জেণ্টিনা পেছো যাক শৰ্ট ফৰ্মত ARS বুলি কোৱা হয় মন ৰাখিব তাৰপিছত নেক্সট আছে অষ্ট্ৰেলিয়া ইয়াৰ কেপিটেল হ'ল কানবেৰা আৰু কাৰেঞ্চি হ'ল অষ্ট্ৰেলিয়ান ডলাৰ যাক AUD বুলি কোৱা হয় তাৰপিছত নেক্সট লৈ গৈ আছো নেক্সট আছে ব্ৰাজিল কেপিটেল হ'ল ব্ৰাছিলিয়া আৰু কাৰেঞ্চি হ'ল ব্ৰাজিলিয়ান ৰিয়েল যাক BRL বুলি কোৱা হয় তাৰপিছত নেক্সট আছে কানাডাৰ কেপিটেল হ'ল অট্টাৱা কানাডা অট্টাৱা আৰু কাৰেঞ্চি হ'ল কানাডিয়ান ডলাৰ যাক CAD বুলি কোৱা হয় তাৰপিছত নেক্সট আছে চাইনাৰ কেপিটেল হ'ল বেইজিং আমাৰ ভাৰতৰ গাতে লাগি থকা এখন দেশ বেইজিং ইয়াৰ কাৰেঞ্চি হ'ল শৰ্ট ফৰ্মৰ RMB যাক চাইনিজ ইয়ন বুলি কোৱা হয় চাইনিজ ইয়ন মন ৰাখিব তাৰপিছত নেক্সট কুৱেশ্যন লৈ গৈছো নেক্সট হ'ল ইজিপ্ট দেশৰ কেপিটেল হ'ল কাইৰো এইটো ভেৰি ইম্পৰ্টেণ্ট হয় এইটো ক্লাছ 10ত আহিছিল যোৱা HSLC MCQ যে ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন আছে তাতে আহিছিল কাইৰো আৰু ইয়াৰ কাৰেঞ্চি হ'ল ইজিপ্টিয়ান পাউণ্ড ইয়াৰ শৰ্ট ফৰ্ম EGP 7 নম্বৰত আছে ফ্ৰান্সৰ কেপিটেল পেৰিছ আপোনালোকে সকলোৱে জানে এই পেৰিছত কি খেল হ'ল অলিম্পিক খেল হৈ গ'ল এবাৰ আৰু ইয়াৰ কাৰেঞ্চি হ'ল ইউৰো যাক শৰ্ট ফৰ্মত EUR বুলি কোৱা হয় তাৰপিছত জাৰ্মানী কেপিটেল হ'ল বাৰ্লিন সকলোৱে জানে য'ত হিটলাৰে ৰাজ কৰিছিলে ইয়াৰ কাৰেঞ্চি হ'ল ইউৰো শৰ্ট ফৰ্মত EUR বুলি কোৱা হয় তাৰপিছত নেক্সট গৈ আছো নেক্সট কাণ্ট্ৰিৰ কেপিটেল লৈ ইণ্ডিয়া ইণ্ডিয়াটো আমি সকলোৱে জানো নিউ দিল্লী ইয়াৰ কাৰেঞ্চি হ'ল ইণ্ডিয়ান ৰুপি যাক শৰ্ট ফৰ্মত INR বুলি কোৱা হয় মন ৰাখিব তাৰপিছত নেক্সট কাণ্ট্ৰি হ'ল ইটালী ইয়াৰ কেপিটেল হ'ল ৰোম ভেৰি ইম্পৰ্টেণ্ট কাৰেঞ্চি হ'ল ইউৰো তাৰপিছত নেক্সট হ'ল জাপানৰ কেপিটেল হ'ল টকিঅ' আৰু ইয়াৰ কাৰেঞ্চি হ'ল জাপানিজ ইয়েন আৰু শৰ্ট ফৰ্মত JPY বুলি কোৱা হয় তাৰপিছত 12ত আছে মেক্সিকোৰ কেপিটেল হ'ল মেক্সিকো চিটি আৰু ইয়াৰ কাৰেঞ্চি হ'ল মেক্সিকান পেছো MXN বুলি কোৱা হয় মন ৰাখিব তাৰপিছত নেক্সট আছে ৰাছিয়াৰ কেপিটেল হ'ল মস্কো আৰু ইয়াৰ কাৰেঞ্চি হ'ল ৰাছিয়ান ৰুবেল RUB বুলি কোৱা হয় শৰ্ট ফৰ্মত তাৰপিছত আছে সাউথ আফ্ৰিকাৰ কেপিটেল হ'ল প্ৰেটৰিয়া এডমিনিষ্ট্ৰেটিভ কেপটাউন লিজিছলেটিভ বোলেমফণ্টেইন জুডিচিয়েল ইমান ডাঙৰ নাম উচ্চাৰণ কৰোঁতে প্ৰব্লেম হৈ যায় তো কাৰেঞ্চি হৈছে সাউথ আফ্ৰিকান ৰানাত শৰ্ট ফৰ্মত JR বুলি কোৱা হয় 15ত আছে সাউথ কোৰিয়াৰ কেপিটেল হ'ল সিউল আৰু কাৰেঞ্চি হ'ল সাউথ কোৰিয়ান উন ইয়াৰ শৰ্ট ফৰ্ম হ'ল KRW তাৰপিছত আছে 16 নম্বৰত আছে স্পেইনৰ কেপিটেল হ'ল মাদ্ৰিদ কাৰেঞ্চি হ'ল ইউৰো 17 নম্বৰত আছে ছুইডেনৰ কেপিটেল হ'ল ষ্টকহোলম আৰু কাৰেঞ্চি হ'ল ছুইডিছ কৰোনা মন ৰাখিব কৰোনা ভাইৰাছ ছুইডেন তাৰপিছত নেক্সট ছুইজাৰলেণ্ডৰ কেপিটেল হ'ল বাৰ্ণ কাৰেঞ্চি হ'ল ছুইছ ফ্ৰান্স ইয়াৰ শৰ্ট ফৰ্ম হ'ল CHF তাৰপিছত 19 নম্বৰত আছে ইউনাইটেড কিংডম যাক UK বুলি কোৱা হয় ইউকেৰ ৰাজধানী কি কেপিটেল লণ্ডনটো সকলোৱে জানো কিন্তু লণ্ডনৰ দেশৰ নাম কি ইউনাইটেড কিংডম মন ৰাখিব তাৰপিছত ইয়াৰ কাৰেঞ্চি হ'ল পাউণ্ড ষ্টাৰ্লিং যাক GBP
বুলি কোৱা হয়। তাৰপিছত নেক্সট আছে ইউনাইটেড ষ্টেটছ US আমেৰিকা US ইয়াক আমেৰিকা বুলি কোৱা হয় ইউনাইটেড ষ্টেটছ। আৰু ইয়াৰ কেপিটেল হ'ল ৱাশ্বিংটন DC। কাৰেঞ্চি হ'ল ইউনাইটেড ষ্টেটছ ডলাৰ USD। এইটো সকলোৱে জানে, ইউটিউবৰ পৰা যোনে পইচা পায়, ফেচবুকৰ পইচা পায়, এইটো USD কাৰেঞ্চি সকলোৱে জানে USD মনত ৰাখিব। তো এই 20টা আপোনালোকে মুখস্থ কৰিব ইয়াৰ পৰা আপোনালোকে কমন পাব, কিয়নো ইয়াৰ পৰা ঘূৰাই ফুৰাই কুৱেশ্যন আহিবলৈ দেখা যায়। আৰু পাৰিলে আপোনালোকে আৰু বেছি পঢ়িবলৈ চেষ্টা কৰিব, কিন্তু এইকেইটা মুখস্থ কৰিবই। থেংক ইউ।